জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ পক্সো ন্যায়াধীশ শ্ৰীযুক্ত দেৱাশিষ ভট্টাচাৰ্য দেৱে আৰু এখন গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে, য'ত আসামী অজিত প্ৰজাক 10 বছৰ সষ্টম কাৰাদণ্ড, তাৰ লগতে আপোনাৰ 20,000 টকা জৰিমনা আৰু জৰিমনা অনাদায়ত 2 মাহ অতিৰিক্ত কাৰাদণ্ড ভুগিবৰ কাৰণে ৰায়দান প্ৰদান কৰিছে। আপোনাৰ অজিত প্ৰজাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 137(1) আৰু 65(2) আৰু পক্সো আইনৰ 4 নং ধাৰাত যথেষ্ট প্ৰমাণ পাই আজি জিলা সত্ৰ ন্যায়াধীশ তথা বিশেষ পক্সো ন্যায়াধীশ শ্ৰীযুক্ত দেৱাশিষ ভট্টাচাৰ্য দেৱে প্ৰমাণ পাই তেখেতৰ বিৰুদ্ধে ৰায়দান প্ৰদান কৰিছে। আৰু মই ইয়াতে ক'ব বিচাৰোঁ যে ভাৰতীয় ন্যায় সংহিতা জুলাই 2024 বলবদ্ধ হোৱাৰ পিছত শোণিতপুৰ ডিষ্ট্ৰিক্টত এখন ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাৰ প্ৰথম ৰায়দান আমাৰ সত্ৰ ন্যায়াধীশে প্ৰদান কৰিছে। ঘটনাটো হৈছিল আপোনাৰ ছেপ্টেম্বৰ মাহৰ 2024 ছেপ্টেম্বৰ মাহত ঢেকিয়াজুলি থানাৰ অন্তৰ্গত গড়জুলি পথাৰৰ বাহাদুৰ প্ৰজাৰ 35 বছৰীয়া ল'ৰা অজিত প্ৰজাই এই জঘন্য কাণ্ড সংঘটিত কৰে, য'ত তেখেতে নিজৰ ঘৰৰ ওচৰৰ 4 বছৰৰ কণমানি শিশুটিক প্ৰলোভন দি জংঘলত লৈ গৈ ধৰ্ষণ কৰিব চেষ্টা কৰি থকা অৱস্থাত আৰু নিজৰ কাপোৰ কানি খুলি সেই কাৰ্য কৰি থকা অৱস্থাত তেখেতক এজন মানুহে দেখি পায় আৰু দেখি পোৱাৰ পিছত তেখেতে তাৰ পৰা পলায়ন কৰে। পিছতে এই মানুহজনে দেখা সাক্ষীজনে কণমানি ছোৱালীজনীক নিজৰ ঘৰৰ মানুহক সমঝাই দিয়ে আৰু ঘটনাটো প্ৰকাশ পোৱাৰ পিছত ছোৱালীজনীৰ দেউতাই থানাত এজাহাৰ দিয়ে। এজাহাৰটো ঢেকিয়াজুলি থানাত প্ৰদান কৰাৰ পিছত আইঅ' সুৰজিত মান্তাই এইটোক ঢেকিয়াজুলি থানাৰ কেছ নম্বৰ 132/24 নম্বৰত পঞ্জীয়ন কৰে, য'ত ভাৰতীয় ন্যায় সংহিতাৰ 137(1) আৰু ছেকশ্যন 65(2) আৰু পক্সো আইনৰ 4 নং ধাৰাত তদন্ত আৰম্ভ কৰি তেখেতে 15 ছেপ্টেম্বৰ 2024 অজিত প্ৰজাৰ বিষয়ে বিৰুদ্ধে অভিযোগ পায় আৰু তেখেতক গ্ৰেপ্তাৰ কৰি আৰু সাক্ষীবাদী প্ৰমাণ পাই তেখেতে অভিযোগনামা দাখিল কৰে ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 137(1) আৰু ছেকশ্যন 65(2) আৰু ছেকশ্যন 4 পক্সো এক্টৰ আণ্ডাৰত তেখেতে অভিযোগনামা দাখিল কৰে আৰু সেই অভিযোগনামাটো মাননীয় আদালতে গ্ৰহণ কৰি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু তাৰপিছত আপোনাৰ 10জনৰ সাক্ষীৰ সাক্ষ্যত আৰু কাগজী পত্ৰী প্ৰমাণ পোৱাৰ পিছত আসামী অজিত প্ৰজাৰ বিষয়ে বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা ছেকশ্যন 137(1) আৰু ছেকশ্যন 65(2) আৰু ছেকশ্যন 4 পক্সো এক্টৰ মতে প্ৰমাণ পাই আসামী অজিত প্ৰজাক আজি তেখেতে দোষী সাব্যস্ত কৰি 10 বছৰ সষ্টম কাৰাদণ্ড, তাৰ লগতে 20,000 টকা জৰিমনা আৰু জৰিমনা অনাদায়ত 2 মাহ অতিৰিক্ত জেল খাটিবৰ কাৰণে ৰায়দান প্ৰদান কৰে। আৰু এইটো কেছটো ফাষ্ট ট্ৰেকত চলোৱা হৈছিলে আমাৰ 6 মাহৰ ভিতৰতে গোটেই কেছৰ বিচাৰ প্ৰক্ৰিয়া তদন্ত বিচাৰ প্ৰক্ৰিয়া শেষ কৰি এই ন্যায়টো দিয়া হ'ল। এইটো মই ভাবোঁ যে আমাৰ জুডিচিয়াৰীৰ কাৰণে এটা ডাঙৰ এটা এচিভমেণ্ট। আৰু এইখিনিৰ লগতে আমাৰ জিলা সত্ৰ ন্যায়াধীশ আৰু বিশেষ পক্সো আদালতৰ ন্যায়াধীশ শ্ৰীযুক্ত দেৱাশিষ ভট্টাচাৰ্য দেৱে জিলা আইন প্ৰাধিকৰণ শাখাকো এটা নিৰ্দেশ দিয়ে যে এই কণমানি ভুক্তভোগীক উচিত ক্ষতিপূৰণ দিয়াৰ বাবে এটা ৰায়দানো প্ৰদান কৰে। মই ভাবোঁ যে কণমানি ভুক্তভোগীয়ে আৰু তেখেতৰ পৰিয়ালে ন্যায় লাভ কৰিছে আৰু মই শৈবাল কান্তি মৈত্ৰ বিশেষ লোক অধিবক্তা পক্সো আইনৰ ভুক্তভোগীৰ হৈ আইন যুঁজ দিছিলোঁ।